নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা এখন নতুন নটিচ আহি গ'ল। তো থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো কি ধৰণৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিচ আহি গ'ল বা কাউন্সিলিং ক'ত হ'ব, ইয়াৰে ফিজ কিমান, এই সকলোবিলাক এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব, ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো যিসকল কেণ্ডিডেটে এইবাৰ SSUHSৰ BSc নাৰ্ছিং, D.Pharm, B.Pharm আৰু BSc মেডিকেল টেকন'লজি কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিব বুলি ভাবি আছে, সেইসকলৰ বাবে এখন ই-বুক লৈ আহিছোঁ। এই ই-বুকখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। এই ই-বুকখন আপোনালোকে এখন উপযুক্ত ই-বুক হিচাপে বাছি ল'ব পাৰে। এই ই-বুকখন কিনিবলৈ আপোনালোকক ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, তাতে আপোনালোকে কণ্টেক্ট কৰিলে এই ই-বুকখন পাই যাব। তো এই নটিচখন জাৰি কৰিছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, খানাপাৰা, গুৱাহাটী 6 মাইল, 12/2/2024, 12 ফেব্ৰুৱাৰী তাৰিখে জাৰি কৰিছে। এইখন এডুকেশ্যনেল নটিচ হয়। থাৰ্ড ৰাউণ্ড কাউন্সিলিং ফৰ এডমিশ্যন ইনটু ভেকেণ্ট BSc অপ্ট'মেট্ৰি কৰ্চ, BSc অপ্ট'মেট্ৰি কৰ্চৰ থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ এইখন নটিচ হয়। তো BSc অপ্ট'মেট্ৰি কৰ্চৰ কলেজখন GMCত আছে, গুৱাহাটী মেডিকেল কলেজত। যিসকল কেণ্ডিডেটে CEE BSc মেডিকেল টেকন'লজি কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিছিল, সেইসকল কেণ্ডিডেটে ইয়াতে কাউন্সিলিং কৰিব পাৰিব। আৰু আপোনালোকে নিশ্চয় জানে যে CEE এণ্ট্ৰেন্স এক্সাম দিয়া ডিপ্ল'মা ইন ফাৰ্মাচী ছেকেণ্ড কাউন্সিলিঙৰ নটিচ আহি গৈছে। আপোনালোকে চেনেল পেজত যাই আগৰ ভিডিঅ'টো চাই ল'ব পাৰিব। BSc অপ্ট'মেট্ৰিটো এটা 3 বছৰীয়া ডিগ্ৰী কৰ্চ হয়। তো ইয়াতে চিটৰ সংখ্যা মেনশ্যন কৰি দিছে। OBC NCLৰ বাবে এটা চিট খালী আছে আৰু STৰ বাবেও এটা চিট খালী আছে। ইয়াৰে থাৰ্ড ৰাউণ্ড কাউন্সিলিং হ'ব 15 ফেব্ৰুৱাৰী তাৰিখে। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DMEৰ অফিচত হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা। আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ ছেকেণ্ড কাউন্সিলিং 15 তাৰিখৰ পৰা আৰম্ভ হ'ব। এইটো DMEৰ অফিচতে হ'ব। তো যিসকল কেণ্ডিডেটে CEEত এলিজিবল হয়, তো সেইসকল কেণ্ডিডেটে ইয়াৰে কাউন্সিলিঙত যাব পাৰিব। আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ কাউন্সিলিং ফৰ্মখন আমাৰ হোৱাটছআপ গ্ৰুপত দি দিছোঁ, আপোনালোকে তাৰে পৰা এইখন ডাউনলোড কৰি ল'ব পাৰিব। তো এইখন কেনেকৈ ফিল আপ কৰিব, এইখন ফিল আপ কৰিবলৈ আপোনালোকে এইখন জেৰক্স কৰি ল'ব। ইয়াতে আপোনালোকৰ ফটোগ্ৰাফ আৰু ইয়াতে লেফ্ট থাম্ব ইমপ্ৰেশ্যনটো দি দিব। ইয়াতে আপোনালোকৰ নামটো ব্লক লেটাৰত লিখিব। আৰু ছেকেণ্ড অপশ্যনটো হৈছে নেম অফ দ্য কৰ্চ এৰ্লিয়াৰ এলটেড। তো যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত ক'ৰবাত চিট পাইছিলে, তো তাৰে আপোনালোকে ইয়াতে কলেজখনৰ নাম আৰু চিট ক'ত পাইছে সেইটো লিখি দিব। আৰু ইয়াতে আপোনালোকে নিজৰ পাৰ্মানেণ্ট এড্ৰেছ, তাৰপিছত পিন নম্বৰ, তাৰপিছত মোবাইল নম্বৰ, ইমেইল এড্ৰেছ দি দিব। আৰু আপোনালোকৰ এতিয়া CEE 2023ৰ ৰোল নম্বৰটো দিব আৰু CEE কিমান ৰেংক পাইছে সেইটো দিব। CEE কিমান মাৰ্ক পাইছে সেইটোও দি দিব ইয়াতে। তাৰপিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব। এতিয়া আপোনালোকৰ 21/12/2023 হিচাপত কিমান এজ হয় সেইটো দিব। আৰু ইয়াতে আপোনালোকে কিমান চনত হাই ছেকেণ্ডাৰী পাছ কৰিছে সেইটো দিব। আৰু ইয়াতে আপোনালোকৰ হাই ছেকেণ্ডাৰী পাছ কৰা কলেজখনৰ নাম, ইয়াতে আপোনালোকৰ যদি পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট আছে তেনে ইয়াতে এজ ভৰি দিব। আৰু যদি অসমৰ হয় দেন এজ দি দিব, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটখন লাগিব। আৰু ইয়াতে যদি আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ পৰা হয় তেনেহ'লে এজ দি দিব। তাৰপিছত ইয়াতে আপোনালোকে কি কাষ্টৰ হয় সেই কাষ্টটোত ইয়াতে টিক কৰি দিব। তাৰপিছত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত কিমান পাইছে ইয়াতে মাৰ্কখিনি দি দিব। ইয়াতে 100 দি দিব টোটেল মাৰ্ক। আৰু মাৰ্ক অবটেনত কিমান পাইছে সেইটো দি দিব। আৰু PCBত টোটেল মাৰ্কটো ইয়াতে কিমান পাইছে যোগ কৰি কিনে বহাই দিব। ইয়াতে পাৰ্চেণ্টেজটো উলিয়াই লিখি দিব। আৰু ইয়াতে আপোনাৰ ছিগনেচাৰ এটা লাগিব। আৰু ইয়াতে কি ডকুমেণ্ট লাগিব, ইয়াতে ডকুমেণ্ট মেনশ্যন কৰা আছে। প্ৰথমতে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, তাৰপিছত মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত PRC, তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। এই সকলোবিলাক চাৰ্টিফিকেট আপোনালোকৰ অৰিজিনেল আৰু জেৰক্স গোটেইখিনিয়ে লৈ যাব। ইয়াৰে কাউন্সিলিং ফৰ্মখন আপোনালোকে DMEৰ অফিচিয়েল ৱেবছাইটতে পাই যাব।
তো এইটো ভিডিঅ'ত এইখিনি আছিল। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।